নরেন্দ্র মোদী, ভূপেন বৰা, ৰঞ্জিত দত্ত, বন্দে বন্দে। আজিৰ সভাত আমাৰ মাজত উপস্থিত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া, আমাৰ দলৰ প্ৰাৰ্থী আৰু আপোনালোকৰ সকলোৰে মৰমৰ ভূপেন বৰা ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ দেৱানন্দ হাজৰিকা ডাঙৰীয়া, কেশৰাম বৰা ডাঙৰীয়া, মঞ্চত আমাৰ মাজত উপস্থিত দিলীপ পেগু ডাঙৰীয়া, লীলাৱতী তামুলী কাকতি ডাঙৰীয়ানী, দুৰ্লভ দাস, পাৰ্থ ফুকন, হৰিশ চান্দক, বীৰেন ভাগৱতী, নিতুমণি বৰুৱা, বিষ্ণু দেউৰী, লক্ষীকান্ত বৰা, প্ৰফুল্ল বৰা, দীপশিখা বৰা, ডিম্বেশ্বৰ গগৈ, পীযুষ বৰুৱা, ৰাজীৱ বৰুৱা, হেমন্ত নেওগ, উৎপল পাৱৈ আৰু আমাৰ মাজত উপস্থিত নৰেশ কৌশিক ডাঙৰীয়াকে আদি কৰি সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে মই যেতিয়া আশীৰ্বাদ যাত্ৰাত বিপুৰীয়া সমষ্টিলৈ আহিছিলো, হাৱাজানৰ পৰা বিপুৰীয়া পৰ্যন্ত এই সুদীৰ্ঘ পথ আপোনালোকে যি ধৰণে আমাক মৰম আদৰ আৰু আশীৰ্বাদ দেখুৱাইছিলে, তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মৰমে হৈছে আমাৰ শক্তি আৰু আপোনালোকৰ আশীৰ্বাদে হৈছে আমাৰ আটাইতকৈ ডাঙৰ সফলতা। যোৱা 5টা বছৰ আপোনালোকৰ এই আশীৰ্বাদ আৰু মৰম আৰু আদৰৰ বাবে আমি এখন চৰকাৰ দিবলৈ সক্ষম হৈছিলো, যিখন চৰকাৰে ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম হৈছিল। আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাস যোৱা 5টা বছৰত আমি ধৰি ৰাখিবলৈ সক্ষম হৈছো আৰু আজি মই আপোনালোকক কথা দিছো যে অনাগত 5টা বছৰত আমি আপোনালোকৰ কাৰণে দিনে নিশাই আৰু বেছিকৈ পৰিশ্ৰম কৰিম আৰু আমি আপোনালোকৰ কাৰণে দিনে নিশাই কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মনত আছে যোৱাবাৰ যেতিয়া মই বিপুৰীয়ালৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত আহিছিলো, সেই সময়ত ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলো যে আমি আমাৰ অসমত নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিম য'ত যুৱক যুৱতীসকলৰ মনৰ পৰা হতাশা আঁতৰি যাব, তেখেতসকলে অসমতে থাকি আমাৰ নিজৰ ৰাজ্যখনত সেৱা কৰিবলৈ সুবিধা পাব। মই নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাইজক কৈছিলো যে আপোনালোকে যদি বিজেপি চৰকাৰক ভোট দি জয়যুক্ত কৰে, আমি 5 বছৰত 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। সেই সময়ত মানুহে মোক বিশ্বাস কৰিব পৰা নাছিল, কিন্তু মৰমতে ভোটো দিছিলে। মই
মুখ্যমন্ত্ৰী হৈ চেষ্টা কৰিছিলোঁ যে ৰাইজে যি আশা আৰু আকাংক্ষা লৈ আমাক ভোট দিছিলে তাক আমি কেনেকৈ বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। 1 লাখ চৰকাৰী চাকৰি, লগতে টকাও খাব নালাগিব, দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগিব। এক সাগৰ সমান প্ৰত্যাহ্বান আছিলে, কিন্তু আজি মই এই মহাপুৰুষ মাধৱদেৱৰ জন্মভূমিত থিয় হৈ মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ 1 লাখৰ প্ৰতিশ্ৰুতি দিছিলোঁ। 1,65,000 যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিবলৈ সক্ষম হৈছিলোঁ। যেতিয়া মই বিপুৰীয়া সমষ্টিত আশীৰ্বাদ যাত্ৰাত আহিছিলোঁ, চাকৰি পোৱা ল'ৰা ছোৱালীয়ে ওচৰত আহি মাত দিছিলে যে মামা আপোনাৰ দিনত আমি চাকৰি পাইছিলোঁ। কোনোবা ল'ৰা ছোৱালীয়ে মোক সুধিছিলে যে মামা কামাণ্ডো বেটেলিয়নৰ পোষ্ট বঢ়াই দিয়ক। কোনোবাই কৈছে অসম পুলিচৰ হাইটটো অলপ কমাই দিয়ক। অৰ্থাৎ আজি গোটেই ৰাস্তাটোতে যুৱক যুৱতীৰ মাজত আশা আৰু আকাংক্ষা যে মামা আহিব, আমি এটা কৰ্ম সংস্থাপনৰ আকৌ এবাৰ সুবিধা পাম। মই আজি এই পবিত্ৰ ভূমিত থিয় হৈ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, অহাবাৰ চৰকাৰ আহিলে 5 বছৰত মই এইবাৰ 1 লাখ নহয় 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। কংগ্ৰেছ দলে প্ৰতিশ্ৰুতি দিব নোৱাৰে, কংগ্ৰেছ দলে এই কথা ক'ব নোৱাৰে, কাৰণ কংগ্ৰেছৰ ইতিহাস আছিল কলংকিত ইতিহাস। ৰাকেশ পালৰ দৰে মানুহৰ হাতত অসমৰ যুৱক যুৱতীৰ ভৱিষ্যত কংগ্ৰেছে গতাই দিছিল। কিন্তু আজি মই আপোনালোকৰ সন্মুখত সাহসেৰে আকৌ এবাৰ কম, এইবাৰ 1 লাখ নহয়, এইবাৰ 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। আমি অসমখনক পৰিৱৰ্তন কৰিব লাগিব। মই যেতিয়া প্ৰথম উদ্যোগ অনাৰ কথা কৈছিলোঁ, মানুহে বিশ্বাস কৰা নাছিল। আজি অসমত এটা উদ্যোগীকৰণৰ পৰিৱেশ আৰম্ভ হ'ল। এই বছৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিছিলোঁ যে নিজৰ ব্যৱসায় কৰক, নিজৰ বাণিজ্য কৰক আৰু অসমখনক আগুৱাই লৈ যাওক। আশীৰ্বাদ যাত্ৰাৰ সময়ত এই ল'ৰা ছোৱালীবিলাকে মোক হাতত ধৰি দেখুৱাইছিলে যে মামা আপোনাৰ 2 লাখ টকা দি এই দোকানখন আমি খুলিছোঁ। অৰ্থাৎ অসমৰ যুৱক যুৱতীক মই যি ধৰণে সহায় কৰিছিলোঁ, তেওঁলোকেও মামাক কথা দি কথা ৰাখিছিলে। প্ৰত্যেকটো টকাই ভাল কামত ব্যৱহাৰ কৰিছিলে আৰু সেইকাৰণে আজি মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ, এইবাৰ আমাৰ চৰকাৰ উভতি আহিলে 1 লাখ নহয় 10 লাখ ল'ৰা ছোৱালীক মই 2 লাখ টকাকৈ ব্যৱসায় কৰাৰ বাবে পুঁজি আগবঢ়াম। ঘূৰাই দিব নালাগে, বেংকৰ পৰা লোন ল'ব নালাগে। 10 লাখ ল'ৰা ছোৱালী আৰু বিপুৰীয়া সমষ্টিৰ 10,000 ল'ৰা ছোৱালীক মই 2 লাখ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি আজিয়ে প্ৰদান কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যেতিয়া মই কৈছিলোঁ মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিম, আমাৰ মহিলাসকলক আৰু বেছি ব্যৱসায় কৰিবৰ কাৰণে পুঁজি দিম, কংগ্ৰেছে কৈছিল যে হিমন্ত বিশ্ব শৰ্মাই মানুহক ঠগাব খুজিছে।
মই অকল আছিলো, মই অবিচল আছিলো যে নহয় অসমৰ মহিলাসকলৰ মুখত আমি হাঁহি বিৰিঙাম। আজি মই অত্যন্ত আনন্দিত যে মহিলাসকলক মাইক্ৰ' ফাইনেন্সৰ লোনেই নহয়, উদ্যমিতাৰ নামত 10,000, অৰুণোদয় নামত 9,000, মাহত 1250 টকা, 100 টকাত দালি, চেনি, নিমখ আজি অসমৰ মহিলা সমাজৰ মাজত এক প্ৰচণ্ড আত্মবিশ্বাসৰ সৃষ্টি হৈছে। ইয়াৰ আগতে অসমৰ মহিলাসকলক কোনেও ইমান কেতিয়াও সন্মান জনোৱা নাছিল। অসমৰ মহিলাসকলে এক লেটা সূতাৰ কাৰণে লাইন পাতিছিল। অসমৰ মহিলাসকলে এখন আঁঠুৱাৰ কাৰণে ৰাজনৈতিক দলৰ সভালৈ যাবলৈ বাধ্য কৰোৱা হৈছিল। কিন্তু আজি অসমৰ কোনো মহিলা ৰাজনৈতিক দলৰ সভাত যাব নালাগে, মাত্ৰ বেংকৰ একাউণ্ট এটা থাকিব লাগে, দিছপুৰৰ পৰা টকা মহিলাৰ বেংক একাউণ্টলৈকে ডাইৰেক্টলি আহিব, মাজত কোনো মধ্যভোগী থকাৰো প্ৰয়োজন নাই। আজি মই আই মাতৃসকলৰ চকুত দেখা আত্মসন্তুষ্টিৰ হাঁহি